হয়, গৰাখহনীয়াৰ কবলত পৰিছে উত্তৰ বোকৰাঝাৰ চক। মোৰ সহযোগী কেমেৰা পাৰ্চনক সেই গৰাখহনীয়াৰ কিছু দৃশ্যাংশ দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এই হৈছে আচলতে কুলচি নৈ, আৰু এই কুলচি নৈ এতিয়া গৰাখহনীয়াৰ কবলত পৰিছে। উত্তৰ বোকৰাঝাৰ চক আচলতে ক'ব লাগিব এইটো সীমামূৰীয়া অঞ্চল। উত্তৰ বোকৰাঝাৰ আৰু দক্ষিণ বোকৰাঝাৰ সংযোগী এই চকটো। এইখিনিতে কিছু স্থানীয় লোক আছে, স্থানীয় লোকসকলৰ পৰা মই পোনপটীয়াকৈ কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা অকণমান ইফালে আহিব। গৰাখহনীয়াৰ কবলত পৰিছে, কোনো মুহূৰ্তত আচলতে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে। হয়, নিশ্চয়কৈ আমাৰ দক্ষিণ বোকৰাঝাৰ আৰু উত্তৰ বোকৰাঝাৰৰ মাজেদি যোৱা ৰাস্তাটোৰ কিনাৰেদি যিখন কুলসী নৈ বৈ গৈছে, সেই নদীৰ কবলত পৰিছে আৰু ভয়নীয় অলপ মানে কি ভয় হৈছে, গৰাখহনীয়াৰ কবলত পৰিছে। গতিকে চৰকাৰে আমাক যদি এইটো সুবিধা দিয়ে তেতিয়াহ'লে আমি ৰাইজ উপকৃত হ'ম বুলি ভাবিছোঁ। এইখিনি BTC পৰে, BTC পৰে, দৰং কি ওদালগুৰি পৰে, এইখন ওদালগুৰি পৰে। হয়, নিশ্চিতভাৱে ক'ব লাগিব আচলতে তাৎক্ষণিকভাৱে এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে স্থানীয় লোকসকলে মন্তব্য কৰিছে। এইখিনিতে আৰু এজন বয়োজ্যেষ্ঠ ব্যক্তি আছে, তেখেতৰ পৰা মই কিছু মতামত ল'বলৈ চেষ্টা কৰিম। কি ক'ব দাদা? হয়, এই গৰাখহনীয়াটো আমাৰ দক্ষিণ বোকৰাঝাৰ আৰু উত্তৰ বোকৰাঝাৰৰ মাজখিনিতে সীমাতে এই গৰাখহনীয়াটো যদি খহি যায় আমাৰ বহুত বিপদ হ'ব। দক্ষিণ বোকৰাঝাৰৰ পৰা কলাগাঁও BTC কলেজলৈকে যোৱা, হাই ছেকেণ্ডেৰীলৈকে যোৱা আৰু বিভিন্ন স্কুল কলেজলৈকে যোৱা ছাত্ৰ ছাত্ৰীখিনি বহুত বিপদত আহিব। গতিকে চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে তাৎক্ষণিকভাৱে এই গৰাখহনীয়াটো আমাক প্ৰতিৰোধ কৰি দিয়ে। হয় হয়, নিশ্চিতভাৱে ক'ব লাগিব আচলতে চৰকাৰৰ যি জলসম্পদ বিভাগ আছে আৰু এই জলসম্পদ বিভাগক আচলতে অতি সোনকালে এই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাইছে। সমান্তৰালভাৱে ক'ব লাগিব আচলতে যি উত্তৰ বোকৰাঝাৰ আৰু দক্ষিণ বোকৰাঝাৰ যি সংযোগী এই ৰাস্তাটো আচলতে যিকোনো মুহূৰ্ততে আচলতে ভয়ংকৰ বিপদত পৰিব পাৰে। কিয়নো আচলতে যদিহে গৰাখহনী ৰাস্তাটো ছিঙি যায় তেতিয়াহ'লে আচলতে যি গৰু বান্ধা গুম্ফা পথ আৰু এই গুম্ফা পথটো সম্পূৰ্ণভাৱে আচলতে বন্ধ হৈ পৰিব। এইখিনিতে আৰু এজন স্থানীয় যুৱক আছে, তেখেতৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। এতিয়া কি আহ্বান জনাব? হয়, নমস্কাৰ। মই প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ। বিগত 5 বছৰে কোনো কৰ্তৃপক্ষই এই গৰাখহনীয়াটোৰ প্ৰতি লক্ষ্য কৰা নাই। কথা হ'ল তেওঁলোক আহে, চাই যায়, কিন্তু কাম নকৰে। এই উত্তৰ বোকৰাঝাৰ আৰু দক্ষিণ বোকৰাঝাৰ যিটো চক, এই চকটো বৃহৎ চক আছিলে। ইয়াতে ডেইলি বজাৰ হয়, ডেইলি গধূলি বজাৰ হয় ইয়াত মাজমজিয়াত, মানে মিডিলত আৰু সীমামূৰীয়া অঞ্চল। এই চকটোত ডেইলি বজাৰ হয়, ডেইলি ইয়াতে গধূলি বজাৰ হয়। আগতে এই চকটো বহুত ডাঙৰ আছিলে, এতিয়া কিন্তু এই চকটো লাহে লাহে খহনীয়াৰ কবলত পৰি লাহে লাহে নোহোৱা হ'ব ধৰিছে। আমি বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক আমি আবেদন নিবেদন কৰাৰ পিছতো এতিয়ালৈ কোনো কাম সাৰ কৰা নাই। যিয়ে নহওক বাৰিষা আহি পালে কৰা নাই আৰু যিয়ে নহওক বাৰিষা আহি পালে এতিয়া যদি তৎকালীনভাৱে আমাক তেওঁলোকে এই মানে বিষয়টোৰ ওপৰত দৃষ্টিগোচৰ কৰি ব্যৱস্থা কৰি দিয়ে আমি নথৈ সুখী হ'ম। আৰু আমাৰ স্কুল কলেজ তথা এই যিটো গৰুবন্ধা গুম্ফা পথ, মেইন পথটো ছিঙি গ'লে আমাৰ বহুত অসুবিধা হ'ব। বিশেষকৈ এইখিনি মই ক'লোঁ। আৰু বিভাগীয় কৰ্তৃপক্ষক মই আবেদন অনুৰোধ জনাইছোঁ আপোনালোকৰ জৰিয়তে কম সময়ৰ ভিতৰত যাতে এই কামখিনি কৰে। ধন্যবাদ। হয়, নিশ্চিতভাৱে ক'ব লাগিব আচলতে এইসকল লোকে খুবেই এটা কথা উল্লেখ কৰিছে, যিহেতুকে আচলতে দৰং আৰু ওদালগুৰি সীমামূৰীয়া এই অঞ্চলটো অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে। সমান্তৰালভাৱে ক'ব লাগিব এই যি গৰাখহনীয়া আৰু এই গৰাখহনীয়া যদিহে প্ৰতিৰোধ কৰা নাযায় তেতিয়াহ'লে আচলতে এই অঞ্চলটো এক ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব। কেমেৰা সহযোগী মই প্ৰাঞ্জল চৌহৰীয়া, প্ৰথম খবৰ।